নমস্কাৰ বন্ধুসকল, মই প্ৰিয়ংকু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো সকলোৱে ৰৈ আছিলে যে ৰিজাল্ট কেতিয়া দিব আৰু এপইণ্টমেণ্ট কেতিয়া দিব, জইনিং কেতিয়া হ'ব। তো CM ছাৰেও আজি অলপ আগতে লাইভ আহিছিলে, লাইভত ক'লে যে ABUB ৰিজাল্ট, SI ৰিজাল্ট, FIR, APR গোটেইখিনি একেলগত মানে ৰিজাল্ট কেতিয়া দিব সেইখিনি কথা উল্লেখ কৰিছে। তোমালোকে সম্পূৰ্ণ ভিডিঅ'খন স্কিপ নকৰাকৈ চোৱা, বুজি পাবা ৰিজাল্ট কেতিয়া দিব। আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম। সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম। কিন্তু AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে। আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম। এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে। কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম। 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম। কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে। সেইকাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব, কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব। ইয়াৰ কাৰণো আপোনালোকে জানে, যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই। জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয় আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল, কাম কৰিব পৰা কোনেও নাছিল। কিন্তু আমি যিহেতু আগুৱাই যাবই লাগিব, সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালোঁ আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম।